4টা অক্ষৰ যুক্ত হৈ ভাগৱত হৈছে। ভা গ ৱ ত এই প্ৰতিটো অক্ষৰত লুকাই আছে তাৰ তাত্ত্বিক তাৎপৰ্য আৰু যি তাৎপৰ্য আমাৰ জীৱনৰ লগত সম্পৃক্ত। ভা তেতে সৰ্ব লোকেষু জ্ঞতে সনকা দেৱী বৰ্ততে ত্ৰেষু বেদেষু ত্ৰায়তে সকলং জগত। ভা তেতে সৰ্ব লোকেষু অৰ্থাৎ ভা শব্দৰ অৰ্থ হৈছে পোহৰ দিয়া। যি শাস্ত্ৰৰে সকলো লোকতে জ্ঞানৰ পোহৰ দিয়ে সেই অৰ্থত কোৱা হৈছে ভা। জ্ঞতে সনকা দেৱী অৰ্থাৎ সনক সনন্ত সনাতন সনত কুমাৰ প্ৰভৃতিৰ ঋষিমুনিসকলে যি শাস্ত্ৰ জ্ঞান কৰি অধ্যয়ন কৰি আত্মতৃপ্তি লাভ কৰিছিল সেই অৰ্থত কোৱা হৈছে গ। গ মানে গোৱা। বৰ্ততে ত্ৰেষু বেদেষু অৰ্থাৎ ঋগ্বেদ যজুবেদ সামবেদ এই 3 বেদৰ তত্ত্ব যি শাস্ত্ৰত বৰ্তি আছে নিহিত হৈ আছে সন্নিৱিষ্ট হৈ আছে সেই অৰ্থত কোৱা হৈছে ৱ। ত্ৰায়তে সকলং জগত অৰ্থাৎ যি শাস্ত্ৰই সকলোকে পৰিত্ৰাণ কৰে ৰক্ষা কৰে সেই অৰ্থত কোৱা হৈছে ত। এই 4 অক্ষৰ যুক্ত হৈ ভাগৱত হৈছে। ইয়াৰ উপৰিও এই ভাগৱতৰ 4 অক্ষৰক পুনৰ এইদৰে কোৱা হৈছে ভ কাৰং ভাবুগং গেয়ং গ কাৰং জ্ঞানগত ভাবং ৱ কাৰং বৈষ্ণৱী জ্ঞানং ত কাৰং তত্ত্ব ভাবকং। ইয়াত কোৱা হৈছে ভ কাৰং ভাবুকং গেয়ং অৰ্থাৎ ভ শব্দৰ অৰ্থ হৈছে ভাবুক। যি পৰম ব্ৰহ্মৰ অনুসন্ধান কৰিব তেওঁ ভাবুক হ'ব লাগিব। ভাবুক মানে ৰহস্যবৃত এখন অন্তৰ, অনুসঞ্জিত থকা এটা মন, জনাৰ কাৰণে থকা এটা উৎসুকতা। এই ভাৱ যেতিয়া উদয় হ'ব তেতিয়া তেওঁৰ জ্ঞান উদয় হ'ব। গ কাৰং জ্ঞানগত ভাবং অৰ্থাৎ ইয়াত গ শব্দই জ্ঞানৰ কথা বুজাইছে। তেওঁৰ স্বতঃস্ফূৰ্তভাৱে জ্ঞান উদয় হ'ব। কিন্তু কেনে জ্ঞান জন্মিব? ৱ কাৰং বৈষ্ণৱী জ্ঞানং অৰ্থাৎ ইয়াত ৱ শব্দই বৈষ্ণৱ জ্ঞানৰ কথা বুজাইছে। তেতিয়া আমাৰ বৈষ্ণৱ জ্ঞান উদয় হ'ব আৰু বৈষ্ণৱ জ্ঞান উদয় হোৱাৰ লগে লগে ত কাৰং তত্ত্ব ভাবকং অৰ্থাৎ ত শব্দই পৰম তত্ত্বৰ কথা বুজাইছে। তেতিয়াই আমাৰ পৰম তত্ত্ব লাভ হ'ব। এয়াই হৈছে ভাগৱত। জয় শ্ৰীকৃষ্ণ।